আজিৰে পৰা বিজেপিৰ বিশাল জনসমদল আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বিজেপিৰ এই সমদল নলবাৰীৰ শহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা এই সমদল গৰ্ডন খেলপথাৰলৈকে সমদল উলিয়াই বিজেপিয়ে সমদলত অংশগ্ৰহণ কৰে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া অংশগ্ৰহণ কৰে ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে 23 অক্টোবৰত মঙলদৈত হ'ব এই ন্যায় যাত্ৰা আৰু 24 অক্টোবৰত ডিব্ৰুগড়ত হ'ব লগতে ধেমাজিত হ'ব আৰু কাছাৰত উলিয়াব সমদল তেওঁলোকৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গক ন্যায় দিয়ক অৱশ্যে সামাজিক মাধ্যমত ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ চৰকাৰ বিজেপিৰ গতিকে এনে ধৰণৰ বিষয়বস্তুবিলাকত চৰকাৰে কাম কৰে গতিকে যিটো দলৰ চৰকাৰ শাসনত অধিষ্ঠিত কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে তাত আকৌ সেই দলটোৱে ন্যায় বিচাৰি এইদৰে সমদল উলিওৱাটো কিমান যুক্তিসংগত সেই কথাও এতিয়া সমানেই চৰ্চা হৈছে আৰু সমালোচনাৰ সন্মুখীন হৈছে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক চন্দন শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ ন্যায়ালয়ৰ জৰিয়তে জুবিন দাই ন্যায় পোৱাৰ আহ্বানেৰে ভাৰতীয় জনতা পাৰ্টি যি নলবাৰী জিলা সমিতিয়ে আজি বৃহৎ গণসমদলৰ এক আয়োজন কৰা হৈছে আৰু সহযোগী এই মুহূৰ্তত হিৰেনে দেখুৱাব পৰিৱেশ দেখুৱাব আৰু এই গণসমদলতে ভাগ ল'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু তাৰ লগতে ইয়াৰ সমান্তৰালভাৱে যি অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই যি গণসমদলত এই গণসমদলত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে জিএমডিৰ অধ্যক্ষগৰাকীও ইতিমধ্যে গণসমদলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সহযোগী হিৰেনে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে এনেধৰণে কি নবুলি কছিলে দুষ্ট হিধাই থৈ পানী দৈলাই দিছিলে প্ৰথমটো দৈলাতে সাগৰত পৰিলে দ্বিতীয় দৈলাতে গৰিমাক মাতিলে তৃতীয় গৰিতে প্ৰাণ ত্যাগ কৰিলে সাগৰৰে তলি নাই আহে পানী আহে যায় মৰমৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই হিৰাথেম কানুই ততালিকে লুকাই হাৰিব নৰিলে পুলিচে ধৰিলে হেম কাট লগালে লকাপতে ধৰালে তথাপি হৃদয় থৈ সঁচা কথা নকালে এনেধৰণে দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠজনৰ যি ধৰণৰ সঁচাই জুবিনদাৰ প্ৰতি যি মৰম এনেধৰণৰ মৰম দেখিবলৈ পোৱা গৈছে জুবিনদাৰ প্ৰতি ইতিমধ্যে আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে যি জিএমডিৰ অধ্যক্ষগৰাকী ইতিমধ্যে জিএমডিৰ অধ্যক্ষগৰাকী আমাৰ লগত উপস্থিত আছে আমি মন্তব্য ল'ব বিচাৰিম আমি আচলতে ক'ব লাগে আছে বুলি বহুত নাভাবোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপস্থিতিয়ে গোটেই মেছেজটো ক্লিয়াৰ কৰি দিছে আমাৰ ৭৫ লাখ কাৰ্যকৰ্তা গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ আছে এই ৭৫ লাখ কাৰ্যকৰ্তাই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী একচামে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনোদিন গান শুনা নাছিল জুবিন গাৰ্গ ডাঙৰীয়াক বিভিন্ন সময়ত বিভিন্ন কটুভাৱে সমালোচনা কৰিছিল তেওঁলোকেহে যেন আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী বাকীবোৰ অনুৰাগী নহয় আমি ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকল আজি ইয়াৰে ৰাজপথলৈ ওলাই আহিছোঁ আমি শান্তি সমদল আমি এটা আয়োজন কৰিছোঁ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি পৰ্যন্ত মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰে পুলিচ প্ৰশাসনে যি ধৰণে ন্যায়িক প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে জুবিন গাৰ্গ ডাঙৰীয়া যথাযথ সন্মান সহকাৰে আজি বিদায় দিয়াৰ কামখিনি সম্পূৰ্ণ কৰিছে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ পুলিচ প্ৰশাসন সকলোকে ধন্যবাদ জনাইছোঁ আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যেতিয়া ন্যায়ালয়লৈকে গোচৰটো যাব এই ন্যায়ালয়ত যাতে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত সোনকালে হয় আমাৰ অসমৰ জনসাধাৰণৰ যেটো মনৰ আশা আকাংক্ষা যাতে হেতু পূৰ হয় দোষীক যাতে সোনকালে শাস্তি দিব পৰা যায় সেই ব্যৱস্থাখিনি সোনকালে
কৰাৰ কাৰণে আজিৰ সমদলৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ন্যায় ব্যৱস্থাটোক আমি আহ্বান জনাইছোঁ। আজি কিমান অনুৰাগীয়ে এই সমদল আজি অতি কমেও 50,000। আপুনি দেখিছে এতিয়া ইয়াতে ঠাই নোহোৱা হৈছে। আপুনি শ'লমাৰাৰ পৰা ইয়ালৈকে ৰাস্তাত গাড়ীৰ জাম, গাড়ী সোমাব পৰা নাই, নেশ্যনেল হাইৱে জাম। গোটেই আমি মাত্ৰ আমাৰ এটা আহ্বানেই দিছিলোঁ। আজি গোটেই নলবাৰী জিলাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এই সমদললৈকে ওলাই আহিছে। ধন্যবাদ জনাইছোঁ। কি ক'ব দাদা, কি ক'ব? হয়, আপোনালোকে দেখিছে যে অসমৰ লাখ লাখ যে অনুৰাগী, সেই অনুৰাগীৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰো সকলো কাৰ্যকৰ্তাই সমানে ভাৰতীয় জনতা পাৰ্টীৰ সকলো জুবিনদাৰ অনুৰাগী, সেই কথা আপোনালোকে দেখিছে। আৰু সেই কথাৰ জৰিয়তে আমি বিচাৰিছোঁ যে জুবিনদাৰ যি ন্যায় প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ত্বৰান্বিত হওক, ন্যায়পালিকাই তাৰ কাৰণে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে ইয়াৰ পূৰ্বৰ সময়ছোৱাত দেখিছে যে তেখেতৰ অনাকাংক্ষিত মৃত্যুৰ পিছতে তেখেতৰ শৱদেহ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰতেই হওক, তেখেতৰ সৎকাৰ কাৰ্য খুব সোনকালে নিয়াৰিকৈ কৰাৰ ক্ষেত্ৰতে, খুব সুন্দৰভাৱে কৰাৰ ক্ষেত্ৰতে হওক, নাইবা তেখেতৰ তদন্ত প্ৰক্ৰিয়াত SIT গঠনৰ জৰিয়তে ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত, পৰিয়ালৰ সহযোগত, লাখ লাখ অনুৰাগীৰ প্ৰেৰণাত সুন্দৰভাৱে হৈ উঠিছে। আৰু বৰ্তমানৰ ন্যায় প্ৰক্ৰিয়াটো যাতে সুন্দৰভাৱে হৈ উঠে, তাৰ কাৰণে আমি আজি 50,000ৰ লক্ষ্যৰে নলবাৰী জিলাত সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ওলাই আহিছোঁ। প্ৰতিখন জিলাত এই একেই ৰূপত আমি সমদল উলিয়াম, যাতে সোনকালে আমাৰ ন্যায় প্ৰক্ৰিয়া আমি পাবলৈ সক্ষম হওঁ। ধন্যবাদ জনাইছোঁ। এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰায় 50,000 লোক, যি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰায় 50,000 এনেধৰণে জুবিন অনুৰাগীয়ে আজি এই যি সমদলত, এই সমদলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে এক বিশাল সমদল লৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে বিশাল সমাদল বুলি, বিশাল সমদলেৰে এনেধৰণে জুবিন গাৰ্গৰ অনুৰাগীয়ে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে দেখিবলৈ পোৱা যাব আজি ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাজ্যিক সভাপতিগৰাকী কিছু সময় পিছতে ইয়াতে উপস্থিত হ'ব। আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে। প্ৰায় 50,000 লোক এনেধৰণে আজিৰ এই কাৰ্যসূচীত, আজি গণসমদল কাৰ্যসূচীত প্ৰায় 50,000 লোক অংশগ্ৰহণ কৰিব এনেধৰণে দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীৰ সংখ্যা প্ৰায় 50,000 লোক উপস্থিত হৈছেহি দেখিবলৈ পোৱা গৈছে। যথেষ্ট সমদলত যথেষ্ট লোক অংশগ্ৰহণ কৰিছে, জুবিন অনুৰাগীৰে ভৰি পৰিছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ লোকসকল ইয়াতে আহি উপস্থিত হৈছে। ৰাতিপুৱাৰ পৰা ইয়াতে জুবিন অনুৰাগীসকল, ভাৰতীয় জনতা পাৰ্টীৰ লোকসকল আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ এই মুহূৰ্তত, পোনপটীয়া সম্প্ৰচাৰ যোগে আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাই আছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ যিসকল লোক আছে, প্ৰায় বিভিন্ন নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে লোকসকল ওলাই আহিছে। বিশাল সমদল বুলি ক'ব লাগিব এই মুহূৰ্তত। প্ৰতিবাদী সমদল, এক বিশাল প্ৰতিবাদী সমদল এই মুহূৰ্তত সহযোগী হিৰেনে পৰিৱেশ দেখুৱাই আছে। আৰু আমি এনেধৰণে দেখুৱাই যাম পৰিৱেশ, আমি এনেধৰণে দেখুৱাই যাম। বোলা এইটো আজি নলবাৰীৰ প্ৰকৃত জুবিন অনুৰাগীসকল ওলাই আহিছে। কিছুদিন ধৰি আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলোঁ। আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। লক্ষ লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ, এনেকুৱা লাখ লাখ মানুহ, জুবিনক ভাল পোৱা নলবাৰীৰ এনেকুৱা লাখ লাখ মানুহ আজি ওলাই আহিছে। আৰু চাৰিওফালে অকল মানুহে মানুহ, প্ৰত্যেকেই বিচাৰিছে জুবিন গাৰ্গ অমৰ হওক, তেওঁৰ সৃষ্টিকৰ্মেৰে অমৰ হওক, তেওঁৰ শিল্পৰে অমৰ হওক। আৰু আমাৰ নতুন প্ৰজন্মই তেওঁক প্ৰেৰণা হিচাপে ল'ব বিচাৰিছে। ন্যায় হ'ব আদালতৰ মজিয়াত। আৰু আমাৰ চৰকাৰে ন্যায়ৰ কাৰণে যি ব্যৱস্থা অনুসন্ধান ক্ষিপ্ৰ কৰি আগবঢ়াই নিব। আৰু আজি নলবাৰীত এই উপস্থিত জনসাধাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক দেখুৱাই দিছে যে প্ৰকৃত অনুৰাগী কোন। কিছুমান মানুহ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী হিচাপে তেখেতলোকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে।
আমাৰ সকলোৰে মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে তাৰ প্ৰত্যুত্তৰ দিছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলৰ প্ৰকৃত প্ৰত্যুত্তৰ দিছে যে আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী লাখে লাখে ওলাই আহিছে কাৰণ নলবাৰীত লাখ লাখ মানুহৰ ঘৰত জুবিনৰ হৃদয়ত আছে জুবিনৰ হৃদয়ক লৈ লাখ লাখ মানুহে এইকেইটা দিন কষ্টত কটাইছে কিন্তু ইয়াক লৈ যেতিয়া ৰাজনীতি কৰিব বিচাৰে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি ওলাই আহিছে ন্যায় পাব লাগে তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰ হ'ব লাগে আৰু ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়াটোক ক্ষীপ্ৰ কৰিব লাগে সকলো ধৰণৰ কোনো দোষী যাতে হাৰি নাযায় সেইটো সুনিশ্চিত কৰিব লাগে জুবিনক ন্যায়পালিকাই দিব আৰু ন্যায়পালিকাক যিমান প্ৰয়োজনীয় সহযোগিতা লাগে বা কৰণীয় থাকে ন্যায়িক দৃষ্টিকোণৰ পৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কৰি আছে কৰি যাব